এই তিনিজন মানুহৰ লগত আপুনি কেতিয়াও কাজিয়া নকৰিব। আপুনি বাৰু জানেনে কোন তিনিজন মানুহৰ লগত আপুনি কেতিয়াও কাজিয়া কৰিব নালাগে? যদি নাজানে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। জনাৰ পিছত আপুনি এই ভুল আৰু কেতিয়াও নকৰিব। আপুনি যদি আপোনাৰ ইউটিউব চেনেল, ফেচবুক পেজ অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব। আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা যাব। আচলতে কাজিয়া আমি কেতিয়াও কাৰো লগত কৰিবই নালাগে। কাজিয়া কৰাটো হৈছে একেবাৰে বেয়া কথা। তেনে ক্ষেত্ৰত এনেকুৱা তিনিজন ব্যক্তি আছে যি তিনিজন ব্যক্তিৰ লগত আমি কেতিয়াও কোনো কালে কাজিয়া কৰিব নালাগে। তাৰে প্ৰথমটো আমাৰ মা-দেউতা। আমি আমাৰ মা-দেউতাৰ লগত কেতিয়াও কাজিয়া কৰিব নালাগে। কাৰণ সকলো মানুহৰে মতভেদবিলাক বেলেগ বেলেগ। আপোনাৰ মাৰ লগত আপোনাৰ মতভেদ নিমিলিব পাৰে, আপোনাৰ দেউতাৰ লগত আপোনাৰ মতভেদ নিমিলিব পাৰে। কিন্তু এই যে মা-দেউতাৰ লগত আপোনাৰ মতভেদ নিমিলিলে বুলি আপুনি মা-দেউতাৰ লগত কাজিয়া কৰিব, তেনেকুৱা জানো কিবা কথা আছে? অৱশ্যে নাই। কাৰোবাৰ লগত আপোনাৰ চিন্তাধাৰা যদি মিলাও নাই, আপুনি কাজিয়া কৰাৰ কোনো প্ৰয়োজন নাই। তেনে ক্ষেত্ৰত যদি সেই মানুহজন আপোনাৰ মা-দেউতা হয়, সেই ক্ষেত্ৰত আপুনি কেতিয়াও মা-দেউতাৰ লগত কাজিয়া নকৰিব। কাৰণ মা-দেউতা হৈছে এনেকুৱা ব্যক্তি যি ব্যক্তিয়ে কেতিয়াও কোনো কালে আপোনাৰ বেয়া হোৱাটো নিবিচাৰে। পৃথিৱীত যদি কোনোবা মানুহে নিস্বাৰ্থভাৱে আপোনাক ভাল পায়, আপোনাৰ পৰা একো আশা নকৰে, আপোনাক একো নিবিচাৰে, সেয়া হৈছে মা-দেউতা। মা-দেউতাই সদায় সন্তানৰ ভালৰ কাৰণে চিন্তা কৰে। নিজে নাখাই হ'লেও আমাক খুৱায়, নিজে নিপিন্ধি হ'লেও আমাক পিন্ধায়। তেনে ক্ষেত্ৰত আপুনি কেতিয়াও আপোনাৰ মা-দেউতাৰ লগত কাজিয়া নকৰিব। দ্বিতীয়তে হৈছে গুৰু। মা-দেউতাৰ পিছতে আমাৰ আহে গুৰু। গুৰু মানে আপোনাৰ শিক্ষাগুৰু হ'ব পাৰে, আপোনাৰ যিকোনো ছাইডৰ পৰা আপোনাক শিক্ষা দিয়া গুৰু হ'ব পাৰে। কেৱল মাত্ৰ আপোনাৰ বিদ্যালয়ৰ শিক্ষা দিয়া শিক্ষাগুৰুৱেই হ'ব তেনেকুৱা কথা নহয়, আপোনাৰ যিকোনো ছাইডৰ গুৰু হ'ব পাৰে। মুঠতে আপোনাৰ গুৰু। গুৰুক কেতিয়াও আপুনি বেয়া ব্যৱহাৰ নকৰিব বা গুৰুৰ লগত আপুনি কেতিয়াও তৰ্ক নকৰিব। গুৰুৱে আপোনাক এথাপৰ লগাবও পাৰে, এচৰ এটা দিবও পাৰে। তেনে ক্ষেত্ৰত আপুনি কেতিয়াও খং নকৰিব। আগৰ দিনত গুৰু কি আছিল? আগৰ দিনত শিক্ষকে নোৱাৰিলে ল'ৰা-ছোৱালীক বহুত বেছি পিটিছিল। কোনো ধৰণৰ গাৰ্জেণ্টৰ তেতিয়া কোনো ধৰণৰ অবজেকশ্যন নাছিল, বেয়া পোৱা নাছিল। সন্তানে ভুল কৰিছে, ল'ৰা-ছোৱালীয়ে ভুল কৰিছে, গুৰুৱে এচাত দুচাত দিছে, মাক-দেউতাকে কেতিয়াও বেয়া পোৱা নাছিল। কিন্তু আজিকালি সম্পূৰ্ণ ওলোটা পৰিস্থিতি এটা হৈছে, যাৰ কাৰণে আজিকালি ল'ৰা-ছোৱালীবোৰ বহুত বেছি উদণ্ড হৈ গৈছে। আৰু একেবাৰে শেষত হৈছে পাগল অথবা মূৰ্খ ব্যক্তিৰ লগত আপুনি কেতিয়াও কাজিয়া নকৰিব। পাগল অথবা মূৰ্খ ব্যক্তিৰ লগত আপুনি কাজিয়া কৰি কোনো ধৰণৰ লাভেই নাই। কাৰণ কিয় জানেনে? সেই ব্যক্তিয়ে কোনো ধৰণৰ কথা নাজানেই। তেওঁলোকৰ সেই ভবা চিন্তা কৰাৰ জ্ঞানটো নাই। আপোনাৰ যিমানখিনি জ্ঞান আছে, আপোনাক যিমানখিনি ভগৱানে দিছে, সেই ব্যক্তিসকলক কিন্তু ভগৱানে সেই ক্ষমতাখিনি দিয়া নাই, যাৰ ফলত তেওঁলোকৰ সেই জ্ঞানখিনি নাই। গতিকে সেই তেনেকুৱা ধৰণৰ মানুহৰ লগত আপুনি কেতিয়াও কাজিয়া নকৰিব।